नम्बर 1 और गपशपे इनिशिएटिव लो इमान सुंदरके खेलखन पातिसे ताते जितो आमार सा जनगोष्ठीय टीम बिलाকক লৈ কৰিছে গতিকে হেতু আৰু এটা ভাল কথা কাৰণ যিখিনি লুকাই থকা আমাৰ প্ৰতিভা সব বিকাশ পাবৰ সকলে ওলাই আহিব আমাৰ ঘৰত খুব ডাঙৰ এজোপা ৰবাব টেঙাৰ গছ আছিল গতিকে আমি এনেকে জেৰুৱা খটি বা এনেকে পুটি লওঁ দুটা গোল পোষ্ট বনাই লওঁ আমি দুজন বা তিনজন বন্ধুৱে নিজৰ মাজত আমি শেয়াৰ কৰি লওঁ তো এটো পাৰ্টি আমি এটো পাৰ্টি সো হে টেঙা বলেৰে আমি খেলা মোৰ প্ৰথম অনুভৱ ফুটবল তো খেলুতে এবাৰ মোৰ এই আঠুৰ যিটো ফ্ৰন্ট সাইডৰ হাৰ্ডিডালত তাৰ ভৰিটো আৰু মোৰ ভৰিটো এনেকে জুজ লাগিছিল তো আৰু সেই বিষটো মানে মই সাগে কম হলেও মানে 8-10 বছৰ মান সেই বিষটো থাকিলে মোৰ মানে চুলেই বিষাই ফেভাৰিট ফুটবলাৰ কোন হয় খেলাৰ সন্দৰ্ভত কওঁ তেন্তে ডেফিনেটলি লিওনেল মেসি হ'ব ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু যদি অকমান ষ্টাইলৰ ক্ষেত্ৰত মই চাওঁ মই নেইমাৰক খুব ভাল পাওঁ জুনিয়ৰ ওকে কেতিয়াবা যদি কোনোবা এগৰাকী ফুটবলাৰৰ ওপৰত বা আপুনি কিবা এটা গান এটা বনাইছে ধৰক বা আপুনি তেনেকুৱা ধৰণৰ এটা স্পৰ্টছৰ গান বনাইছে য'ত কাক আপুনি চাব বিচাৰে আপোনাৰ গানৰ ভিডিঅ'টো ৰনাল্ডো ডেফিনেটলি ৰনাল্ডো উইথ হিজ সিক্স পেক এপস নমস্কাৰ ৰাকেশ দা আজি আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজলৈ স্বাগতম জনাইছো বহুত ধন্যবাদ ভাল লাগিছে আপোনাক লগ পাই নিশ্চয় আৰু সকলোকে হয় জনাব পাই সুখী হৈছে যে ম্যাকডোৱেলছ নম্বৰ 1 সেলিব্ৰেশন সোডা প্ৰেজেন্টস এবাৰ সেলিব্ৰেশন কাপ 2025 জিটো সিজন 2 হৈ আছে বৰ্তমান মৰাণত আৰু 15 তাৰিখৰ পৰা অহা 23 মাৰ্চলৈ আছে সকলোৱে গম পায় আৰু আপুনি তাৰ সৈতে জড়িত হৈ আছে গতিকে ভাবিছো আজি সেই সন্দৰ্ভত অকমান কথা পাতো আপোনাৰ প্ৰথমেটো আপোনাৰ অনুভৱ জানিব বিচাৰিম কেনেকুৱা লাগিছে ইয়াৰ সৈতে জড়িত হ'ব পায় আপোনাৰ খুব ভাল লাগিছে আমি এনেও নৰ্থ ইষ্টৰ মানুহবিলাকে ফুটবলটো আমাৰ খুবেই প্ৰিয় গতিকে সৰুতে আমিও খেলিছিলো ফুটবল তো সেই নম্বৰ 1 আৰু গপশপে ইনিচিয়েটিভ লৈ ইমান সুন্দৰকে খেলখন পাতিছে তাতে যিটো আমাৰ सा জনগোষ্ঠীয় টিম বিলাকক লৈ কৰিছে গতিকে হেতু আৰু এটা ভাল কথা কাৰণ যিখিনি লুকাই থকা আমাৰ প্ৰতিভা সব বিকাশ পাবৰ আৰু সকলে ওলাই আহিব গতিকে আমিও খুব ভাল প্লেয়াৰ্স পাম বুলি ভাবিছো এই সেলিব্ৰেশন কাপৰ মাধ্যমেৰে হয় এই খেলখন পতাৰ আসলতে আৰত এই কাহিনীটোৱে আছে যে স্থানীয় যি সকল প্ৰতিভা सा জনগোষ্ঠীয় লোকসকলৰ তেওঁলোকক এখন মঞ্চ প্ৰদান কৰা গতিকে সেই ইনিচিয়েটিভ আপুনি যেটো তেওঁলোকৰ সৈতে জড়িত হৈ আছে আপুনি এটি ধুনীয়া গীতো মুক্তি লাভ কৰিছে আপোনাৰ ইয়াৰ সৈতে জড়িত আপুনি কি ভাবিছে ধৰক হসাকে বেনিফিট হৈছে নে এটো ডেফিনেটলি বেনিফিট হৈছে কাৰণ কেলে মোৰ ঘৰ কাকপথাৰ তিনচুকীয়া জিলাৰ সৰুৰে পৰা আমিও सा জনগোষ্ঠী যিসকল আদিবাসী মোৰ লগ বন্ধু বহুত আছে আমি একেলগে ফুটবল খেলিছিলো কিন্তু বিশেষ কিছুমান কাৰণত তেওঁলোকে ফাইনান্সিয়ালি হওক বা ধৰক লিংকৰ অভাৱত তেওঁলোকে আগবাঢ়ি আহিব নোৱাৰে আজি বহুতো আমাৰ ফুটবল কাপছ আছে অসমত পাতে যেনেকৈ বড়োচা কাপ খুব জনপ্ৰিয় তথাপিও সেই কাপবিলাকত যদিও ভাল খেলে খুব এজন দুজন আমি দেখা পাওঁ সেই কাপবিলাকত আদিবাসী আমাৰ প্লেয়াৰ্স গতিকে এই যেহেতু সেলিব্রেশন কাপ কেবল আদিবাসী বা सा জনগোষ্ঠীয় প্লেয়াৰ্সখিনিক টাৰ্গেট কৰি যেহেতু কৰা হৈছে বা তেওঁলোকক উলিয়াই আনাৰ এটা প্ৰয়াস গতিকে হেতু কাৰণে খুব ভাল লাগিছে আৰু খুব ভাল ইনিচিয়েটিভ আশা কৰো খুব ভাল প্লেয়াৰ্স আমি এই মাধ্যমেৰে পাম হয় তেখেতসকল আগ্ৰহী হোৱা আপুনি দেখিছেনে আপোনাক ধৰক ডিএমছ বা তেনেকুৱা ধৰণৰ নিশ্চয় আহিছে চাগে বহুত মই ডেইলি ইনফেক্ট সেলিব্রেশন কাপত মই গমেই নাপাওঁ যে কেনেকৈ কি হৈ আছে 15 তাৰিখৰ পৰা প্ৰায় মোলে বহুত ষ্টৰী আহে আৰু গম পাইছো যে শেষতেকে প্ৰতিদিনাখনে মইতো কাৰোলত কন্টেক্টত নাই ইনফেক্ট গপশপৰ মানুহৰ লগত মোৰ কন্টেক্টত নাই তথাপি মই তাৰে আপডেটছখিনি পাই আছো যে প্ৰতিদিনে দুখন খেল হৈ আছে আজি কাৰ মাজত আছিলে কোন জিকিলে গতিকে তো তেনেকৈ খবৰবিলাক পাই আছো আৰু ষ্টৰীবিলাক মই ৰিশ্বেয়াৰো কৰি আছো গতিকে খুব ভাল লাগিছে আৰু এই খুব ধুনীয়া এটি গীত আসলতে আপুনি উলিয়াই দিছে ৰাইজৰ বাবে এই সেলিব্ৰেশন কাপৰ সৈতে জড়িত হে আৰু ৰিলছো বনাইছে সকলোৱে সোশ্যাল মিডিয়াত কেনেকুৱা ধৰণৰ আপুনি হেৰি দেখিছে মানুহৰ মাজত আমাৰ মানে মোৰ টাৰ্গেটটো আছিল যে গানটো ইমান যাতে এটা ফুৰ্তিৰ গান হ'ব আৰু যেহেতু নম্বৰ 1 ইয়াৰি সেলিব্ৰেশন কাপ গতিকে গোটেই ফ্ৰেণ্ডছৰ লগত আমি ফুৰ্তি কৰি যেনেকৈ আমি ফুটবলটো আমি এটা উলহ মালহেৰে যাতে উদযাপন কৰিব পাৰোঁ এই সেলিব্ৰেশন কাপটো তো সেই বছৰটো মাইণ্ডত ৰাখি গানটো বনোৱা গ'ল তো তেনেকৈ সেই ঝুমৰে যিটো হুক লাইন বনাইছোঁ তো সেইটো কাৰণে তেনেকৈ বনোৱা গৈছে আৰু গানটোৰ লগত জড়িত মই সুৰ কৰিছোঁ আৰু গাইছোঁ আৰু লগতে গানটো লিখিছে দিগন্ত আৰু সংগীত কৰিছে ধ্ৰুৱ ঠাকুৰীয়া খুব এটি ধুনীয়া আসলতে গীত আৰু সকলো আদৰি লৈছে ফুটবল বুলি ক'লে আসলতে আপোনাৰ প্ৰথমে কি কথা মনত আহে এনেকুৱা ধৰণৰ কিবা স্মৃতি আপোনাৰ জড়িত আছে নেকি ফুটবলৰ সৈতে তাকে মই ভাবিছিলো এই বস্তুটো মই এতিয়া ইয়ালৈ আহি থাকোতে মই ভাবিছিলো ফুটবল বুলি ক'লে আসলতে যেতিয়া আমি সৰু আছিলো একেবাৰে সৰু আছিলো দেই তেতিয়া হয়তো ফুটবল আমি কিনাও নাছিলো বা তেনেকৈ কিনিব হেৰিও নাছিলে যেহেতু পঢ়াৰ লগত বেছি ব্যস্ত হৈ আছিলো
কিন্তু আমাৰ ঘৰত খুব ডাঙৰ এজোপা ৰবাব টেঙাৰ গছ আছিলে গতিকে আমি এনেকে জেৰুৱা খুঁটি বা এনেকে পুতি লওঁ দুটা গোল পোষ্ট বনাই লওঁ আমি দুজন বা তিনিজন বন্ধুৱে নিজৰ মাজত আমি শ্বেয়াৰ কৰি লওঁ তই এইটো পাৰ্টি আমি এইটো পাৰ্টি চ' সেই টেঙা বলেৰে আমি খেলা মোৰ প্ৰথম অনুভৱ ফুটবল তাৰপিছৰ পৰা আহি আমাৰ কাষতে এখন ফিল্ড আছে কাকপথাৰত তালৈকে গ'ল তাত টেঙা বলৰ পৰা আমি আকৌ পইচা উঠাই মেলি আমি বল কিনিলোঁ গতিকে সেই তেনেকৈ ফুটবলবিলাক পিছত যেতিয়া মই আকৌ ৰেচিডেঞ্চিয়েল স্কুল জইন কৰিলোঁ তেতিয়া আকৌ স্কুলতো খেলা ধূলা হয় তাৰপিছত বাৰু মই ফুটবলতকৈ বেছি ক্ৰিকেটৰ ফালে গুচি গ'লোঁ তথাপি সেই ফুটবল ক'লে সেই চাইল্ডহুডৰ এইবিলাক মনত পৰে পুৰণি স্মৃতি তেন্তে জড়িত আছে ডেফিনেটলি আছে হয় ধৰক আপুনি এতিয়া বৰ্তমান সময়ত এগৰাকী খুব মানে ধৰক বিখ্যাত সিংগাৰ বুলি আপোনাক ধৰক কৈছো কিন্তু তথাপিও সকলোৰে মাজত সেই এটা খেলাৰ এটা মন এটা থাকে ন সৰুতে হয়তো খেলিছে আপুনি যেহেতু কৈছে শ্বেয়াৰ কৰিছে গতিকে এই সন্দৰ্ভত আপোনাৰ পৰা অলপ জানিব বিচাৰিম ধৰক এতিয়া বৰ্তমান সময়ত অসমত বা নৰ্থ ইষ্টত এই যে স্পৰ্টছ যিটো কালচাৰ সেই কালচাৰটো আৰু কিদৰে আচলতে আগুৱাই নিব পাৰি আপুনি কি ভাবে সেই সন্দৰ্ভত কেনেকুৱা ধৰণৰ পদক্ষেপ আচলতে ল'ব লাগে ডেফিনেটলি স্পৰ্টছ কালচাৰটো আমাৰ আগতকৈ বহুত ভাল হৈছে মই কৈছোঁ যে বড়োচা কাপ হওক বা বিভিন্ন ফুটবল অৰ্গেনাইজেশ্যনবিলাক ওলাইছে তেওঁলোকে খুব সুন্দৰ খেল আয়োজন কৰে তাৰ উপৰি আমাৰ যিটো ISL আমাৰ নৰ্থ ইষ্ট ইউনাইটেড FC যিটো আমাৰ টীম চ' সেই টীমটোৰ পৰাও বহুত মানে কি কয় প্লেয়াৰ্ছে মটিভেশ্যন পাইছে যে আমিও আগবাঢ়িব পাৰিম আমি খেলিব পাৰিম ইনফেক্ট মোৰ এজন ভতিজা মোৰ ডাঙৰ দাদাৰ ল'ৰা কাজিন ডাঙৰ দাদাৰ ল'ৰা আৰু তো তেওঁ এতিয়া ফুটবল একাডেমিতে তাতে পঢ়ি আছে কলকাতাত তাতে পঢ়িছে তাতে ফুটবল খেলিছে ফুটবল শিকিছে ইনফেক্ট আমাৰ পল্টন বজাৰ যিটো চাই আছে গতিকে তাতো স্পৰ্টছ এছ'চিয়েশ্যন ইন ইণ্ডিয়া তো তাতো বহুত মই কেতিয়াবা যেতিয়া যাওঁ তেতিয়া দেখা পাওঁ যে ইমান ভাল বিভিন্ন গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰাবিলাক আহি তাতে খেলা শিকে পঢ়ে গতিকে সেই যিটো পৰিৱেশ গঢ়ি উঠিছে আশা কৰিছোঁ ভৱিষ্যতে আমি বহুত ভাল প্লেয়াৰ্ছ পাম হয় নিশ্চয় আৰু এই ক্ষেত্ৰত এই যেটো সেলিব্ৰেশন কাপ এইটো এবাৰ সিজন 2 হৈছে আৰু অনাগত দিনতো আৰু যেতে আহে তেনেকুৱা আমিও আশা কৰিছো আৰু নিশ্চয় হয়তো হেল্প কৰিছে সেই সাজনীয় গোষ্ঠীৰ লোকসকলক আৰু লগতে স্থানীয় প্ৰতিভা মানে এটা কেইটামান সৰু প্ৰশ্ন আপোনাৰ বাবে আপোনাৰ ফেভাৰিট ফুটবলাৰ কোন হয় মোৰ ফুটবলাৰ এজনৰ নাম ক'লে ভুল হ'ব মই যদি খেলাৰ সন্দৰ্ভত কওঁ তেন্তে ডেফিনেটলি লিঅনেল মেছি হ'ব ক্ৰিষ্টিয়ানো ৰনাল্ডো তাৰপিছত আৰু যদি অকমান ষ্টাইলৰ ক্ষেত্ৰত মই চাওঁ মই নেইমাৰক খুব ভাল পাওঁ নেইমাৰ জুনিয়ৰ হয় আৰু ধৰক আপোনাৰ হাইয়েষ্ট গোল এতিয়ালৈকে কিমান আছিল আপুনি যেটো সৰুতে খেলাৰ কথা কৈছে মনত আছে নে আমাৰ যেহেতু একেবাৰে সুতালখন সৰু গতিকে গোল দিয়াটো একদম সহজ গতিকে হেনেকে 30-40টা গোলো গুছি যায় কেতিয়াবা 30-40টা গুছি যায় কাৰণ আমি দুজন তিনজনৰ মাজতে খেলো যেহেতু আৰু কেতিয়াবা এনেকুৱা কিবা আপোনাৰ এক্সপেৰিয়েন্স আছে নেকি ধৰক অপোজিট টিমৰ সৈতে কেতিয়াবা খেলৰ বাবে কাজিয়া হোৱা সৰুতে তো হয় তেনেকুৱা কাজিয়া তেনেকে নাই কিন্তু মোৰ এবাৰ মনত আছে সাগে আমাৰ ঘৰৰ কাষৰ এজন ল'ৰা মুটকে অকমান ডাঙৰ সো সেই আমি তেতিয়া ভালকে ফুটবল খেলিছিলো একদম মানে গোল পোষ্ট ডাঙৰ ফিল্ডত আৰু খেলিছিলো আমি সৰুতে খুব সময় সাগে ক্লাস 4-5 এনেকুৱা হম আৰু দেই তো খেলুতে এবাৰ মোৰ এই আঠুৰ যিটো ফ্ৰন্ট সাইডৰ হাৰ্ডিডালত তাৰ ভৰিটো আৰু মোৰ ভৰিটো এনেকে জুজ লাগিছিলে তো আৰু সেই বিষটো মানে মই সাগে কম হলেও মানে 8-10 বছৰ মান সেই বিষটো থাকিলে মোৰ মানে চুলেই বিষাই হেতু সেই হাৰ্ডিডালত ইমান আৰু কোন গাত টাইপ হৈ গৈছিলে কিন্তু কোনো ডক্টৰক মই নেদেখুৱালো এতিয়া বৰ নাই সেই বিষটো কিন্তু সেই বিষটো এটা মানে বহুত বছৰলৈ মোক মনত পেলাই থাকিলে যে সেই খেলখনৰ কথা তাৰপিছত খেলিবলৈ মন যায় নে আপোনাৰ মানে সেই ইনসিডেন্ট এটা যেটো হৈ গৈছে তাৰপিছত কিবা ভয় এটা থাকে তাৰপিছত খেলিছো কিন্তু লাহে মই কৈছো যে যেনেকে মই জেনভিত পঢ়া তো জেনভিত আহাৰ পিছত ইমান ভাল খেলা ল'ৰা আছে তাৰপিছত মই বলো ইয়াত মাথা মাৰি লাভ নাই মই ক্ৰিকেটকে খেলো সেইকাৰণে তাৰপিছত ক্ৰিকেটত বেছি ধ্যান দিলো বেডমিণ্টন খেলিছিলো খুব হয় যেহেতু আপুনি এগৰাকী গায়ক হয় গতিকে আপোনাৰ বাবে প্ৰশ্নটো মই সুধিছো ধৰক কেতিয়াবা যদি কোনোবা এগৰাকী ফুটবলাৰৰ ওপৰত বা আপুনি কিবা এটা গান এটা বনাইছে ধৰক বা আপুনি তেনেকুৱা ধৰণৰ এটা স্পৰ্টছৰ গান বনাইছে য'ত কাক আপুনি চাব বিচাৰে আপোনাৰ গানৰ ভিডিঅ'টোত কোন গৰাকীক আপুনি বিচাৰে যে তেখেতে মোৰ ভিডিঅ'টোত উলাও ডেফিনেটলি ৰনাল্ডো ৰনাল্ডো উইথ his six-pack abs okay ঠিক আছে বাৰু আৰু ধৰক আপুনি এতিয়া ধৰক আপোনাক সকলোৱে গায়ক বুলি জানে এনে ধৰক কেতিয়াবা যদি আপুনি হুই পিনে উঠাৰ পাছত বলে আপুনি ফুটবলাৰ হিচাপে আপুনি এটা নতুন ৰূপ পাইছে গতিকে প্ৰথম কাম আপুনি তেতিয়া কি কৰিব প্ৰথম কাম নিজৰকে ওয়াৰ্ম আপ কৰি সকে প্ৰেক্টিছত যাব লাগিব আৰু যিখিনি ফুটবলাৰ দেখো আমি দেখিবলৈ বস্তুটো ইমান লেভিছ এটা লাইফ তেওঁলোকে হেৰি কৰে যাপন কৰে কিন্তু তাৰ আৰৰ যিখিনি কষ্ট এনেকুৱা ডিসিপ্লিন এটা লাইফ তেওঁলোকে মেইনটেইন কৰে
সেইটো সাংঘাতিক মানে যিখিনি তেওঁলোকে ডায়েটৰ পৰা আদি কৰি প্ৰেক্টিছৰ পৰা আদি কৰি যিখিনি সময় দিয়ে গতিকে সেইখিনি চাগে কৰিলোহেঁতেন আৰু আপোনাৰ জাৰ্চি নম্বৰ কি হ'ল হয় তেতিয়া কিবা এনেকুৱা ফেভৰেট নম্বৰ 10 ভাল লাগে 10 ওকে মোৰ যিমান ফেভৰেট আছে মেক্সিমাম 10 তো আপোনাৰ তেন্তে জাৰ্চি নম্বৰ আমি 10 বুলি দেখিলো হয় যদি আপুনি খেলা হয় নিশ্চয় খুব বেছি ভাল লাগিল আজি কথা পাতি আৰু আপোনাৰ বাবে বহুত বেছি ধন্যবাদ ইমান ধুনীয়া এটি গীত আপুনি আমাৰ মাজলৈ লৈ আনিলে আৰু লগতে আমাৰ সৈতে জড়িত হৈছে এই সেলিব্ৰেশন কাপৰ সৈতে জড়িত হৈছে তাৰ বাবে বহুত বেছি ধন্যবাদ বহুত ধন্যবাদ জ্ঞাপন কৰিছো ম্যাকডোনাল্ডছ নম্বৰ 1 সোডা আৰু ৰেডিঅ' গপশপ 94.3 FM প্ৰাউড টু বি লোকেল যে মুক চুজ কৰিলে তেওঁলোকে এই ইমান সুন্দৰ এটা ইভেন্টত হেৰি ব্ৰেণ্ড এম্বেছাডৰ প্লাছ গানটো কৰিবলৈ সো থ্যাংক ইউ সো মাচ ধন্যবাদ পুনৰ আকৌ কথা পাতিম আজিলৈ এই অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ Gopshop, proud to be local.